হাই গাইজ, আপোনালোকৰ ওচৰলৈ আজি ৰমজান স্পেচিয়েলি বুলি চিকেন কাবাব কেনেদৰে বনাই তাৰ ৰেচিপিটো লৈ আহিছোঁ। এইখিনি চিকেন বুট দাইল আৰু অলপ নিমখ দি মেলি এনেদৰে বইল কৰি ল'ব। এইখিনি আছে আদা নহৰু আৰু জলকীয়া। ৰমজান বুলিতো এতিয়া আমাক লাগিয়ে থাকিব, সেইকাৰণে মই অলপ সৰহকৈ বনাই মেলি আদা নহৰু পেষ্ট বনাই এনেদৰে মই টেমা এটাত ষ্টক কৰি ৰাখিছোঁ। আপোনালোকেও কৰি ৰাখিব পাৰে এনেদৰে। এয়া মোৰ চিকেনখিনি বইল হৈ গ'লগৈ। এইখিনি এনেদৰে মিক্সিত দি দিব। দি মেলি পিঁয়াজ মছলা আপোনালোকে যিকোনো এড কৰিব পাৰে। মই এতিয়া ইয়াত দিলোঁ জিৰা, ধনিয়া, চিকেন মছলা আৰু ৰেড চিলি আৰু মই বনোৱা পেষ্টখিনি, হালধি, নিমখ এই সকলোবোৰ দি লৈ এনেকৈ কৰি মিক্সিত মাৰি ল'লোঁ। মৰাৰ পিছত এয়া হাতেৰে এনেদৰে গোল গোল কৰি মেলি এনেকৈ কৰি চেপেটা কৰি দিব। তাৰপৰা অলপ কেৰাহী এখনত অলপ তেল দি মেলি এনেকৈ ফ্ৰাই কৰি দিব। ইমানেই।